হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ MCQ চিৰিজৰ নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু যিটো ভিডিঅ'ত আমি কোনো ধৰণৰ বৰ্ণনামূলক আলোচনা নকৰোঁ, অকল আমি MCQ টাইপৰ যিখিনি মই কৈছিলোঁ যে মোৰ 1500 MCQ আছে, যিখিনিত মই কোনো ধৰণৰ শ্বৰ্ট নোটছ আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিম। আৰু সেই অনুপাতে মই প্ৰথম 30টা আপোনালোকৰ মাজত পঠাইছোঁ, ভিডিঅ' আকাৰে বনাইছোঁ। আৰু তাৰে PDF লাগিলে মোৰ স্কেনাৰত আপোনালোক হোৱাটছআপত জইন হ'ব পাৰে, এইটো PDF পাই যাব। আৰু আজি আমি 31ৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম। আমি সময় নষ্ট নহয়, ভিডিঅ'টো আৰম্ভ কৰোঁ। 31ত সুধিছে যে প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিলে? এইটো হেম সৰস্বতী লিখিছিলে। হস্তিবিদ্যাৰ্ণৱ সুকুমাৰ বৰকাইত। পপুলাৰ নেম অফ সৈয়দ শ্বাহ মিলন। সৈয়দ শ্বাহ মিলনৰ পপুলাৰ নেম কি আছিলে? আজান ফকীৰ। কেতিয়াবা আহি যায় আজান ফকীৰৰ মানে ছদ্মনাম বা সৈয়দ শ্বাহ মিলন কাৰ ছদ্মনাম হয়, তেনেকৈ আহি যাব পাৰে আজান ফকীৰ। শদিয়া কোনে বিল্ড কৰিছিলে? ৰত্নদাস পালে। পইচা ছিষ্টেম কোনে আৰম্ভ কৰিছিলে? প্ৰতাপ সিংহই। হু বিল্ড জয়সাগৰ? এটা আপোনালোকৰ হোমৱৰ্ক। জয়সাগৰ কোনে সজাইছিলে, বনাইছিলে? মহম্মদ বিন বখতিয়াৰ খিলজী এটাক আহোম কিংডম। মহম্মদ বিন খিলজী আহোম কেতিয়া আক্ৰমণ কৰিছিলে? 1206 খ্ৰীষ্টাব্দত। 1206। হু ৱাজ আহোম কিং হুৱেন মিৰ্জুমলা এটাক আহোম কিংডম। মিৰ্জুমলাক আহোম কিংডম আক্ৰমণ কৰাৰ সময়ত আহোমৰ ৰজা কোন আছিলে? জয়ধ্বজ সিংহ আছিলে। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? চুহুংমুঙক কোৱা হয়। ফাৰ্ষ্ট আহোম বৰবৰুৱা। প্ৰথম বৰবৰুৱা কোন আছিলে? মোমাই তামুলী। আহোম কিং হু অকুপাইড মোষ্ট পাৰ্ট অফ দ্য কাছাৰী কিংডম। আহোম কিং কোনে আছিলে যিয়ে মানে বহুত বেছি পাৰ্ট কাছাৰী কিংডমৰ অকুপাইড কৰিছিলে, শাসন দখল কৰিছিলে? এইটো হ'ল চুহুংমুং। নৱগৃহ টেম্পল ৰাজেশ্বৰ সিংহই বনাইছিলে। ৰংঘৰ কনষ্ট্ৰাক্টেড ফাৰ্ষ্ট। ৰংঘৰ কোনে প্ৰথমতে সজাইছিলে? ৰুদ্ৰসিংহ। তেখেতে বাঁহ আৰু কাঠেৰে সজাইছিল। ৰিকনষ্ট্ৰাক্টেড কৰিছে প্ৰমত্ত সিংহ। কেতিয়াবা এইটো আহে, এডিয়াত আহিছিলে বাৰু। তাৰপিছত কাৰেংঘৰ ৰাজেশ্বৰ সিংহ। তলাতল ঘৰ আৰ্কিটেক্ট কোনে কৰিছিলে? এইটো ঘনশ্যামে কৰিছিলে। আৰু বনাইছিলে কোনে? ৰাজেশ্বৰ সিংহই। হৰিহৰ বিপ্ৰ দুৰ্লভ নাৰায়ণ। সমুদ্ৰগুপ্তৰ মানে সমসাময়িক ৰজা কোন আছিলে? পুষ্য বৰ্মন আছিল। আমাৰ অসমৰ আহোমৰ বৰ্মন ডাইনাষ্টিৰ পুষ্য বৰ্মন আছিলে তেখেত, আৰু সমুদ্ৰগুপ্ত তেখেতৰ সমসাময়িক ৰজা আছিলে। আহোমৰ যিটো বিবাহ পদ্ধতি সেইটো কি বুলি কোৱা হয়? এইটো চকলং বুলি কোৱা হয়। হু ক্ৰিয়েটেড দ্য পোষ্ট বৰপাত্ৰ গোহাঁই পোষ্টটো কোনে হেৰি কৰিছিলে? চুহুংমুঙে বনাইছিলে। লাষ্ট আহোম মোগল ৱাৰ কেতিয়া হৈছিলে? এইটো ইটাখুলিৰ ৰণ। এইটো কোনোবা এটা পৰীক্ষাত আহিছিলে যে লাষ্ট আহোম আৰু মোগলৰ ৰণ কোনটো আছিলে? সেইটো হৈছে ইটাখুলিৰ ৰণ, যিটো হৈছিলে আমাৰ 1682 চনত। আৰু আহোমৰ ৰজা আছিলে গদাধৰ সিংহ। ফাৰ্ষ্ট মোৱামৰীয়া আপৰাইজিং, মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মী সিংহৰ দিনত হৈছিলে। ফাৰ্ষ্ট আহোম কিং